প্ৰিয় দৰ্শকবৃন্দ, আপোনালোক আটাইকে স্বাগতম জনাইছোঁ ৰাশি ভাগ্যৰ আন এটি ভিডিঅ'লৈ। আজি হৈছে ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো সূৰ্যগ্ৰহণ। বহুতৰে আচলতে মনত বিভিন্ন ধৰণৰ প্ৰশ্ন যে এই সূৰ্যগ্ৰহণ কিছুমানে কয় বলয়গ্ৰাস, কিছুমানে কয় পূৰ্ণগ্ৰাস। এই সূৰ্যগ্ৰহণৰ বহুত নীতি নিয়ম কৈ আছে বিভিন্ন ক্ষেত্ৰত, কিন্তু সঁচাকৈ বাৰু এই নীতি নিয়মবোৰ আমি পালন কৰিব লাগিবনে? এই সূৰ্যগ্ৰহণৰ সবাতোকৈ ডাঙৰ প্ৰশ্নটো হৈছে যে ভাৰতবৰ্ষত ইয়াক দৃশ্যমান হ'বনে নাই। যদি হ'ব তো কেতিয়া হ'ব, আৰু যদি নহয় আমি নীতি নিয়ম পালন কৰিম নে নাই। এনেকুৱা বিভিন্ন ধৰণৰ দমোজাত থকা প্ৰশ্নবোৰৰ উত্তৰ পাব আজি এই ভিডিঅ'টিত। তেন্তে বলক বিলম্ব নকৰি আৰম্ভ কৰোঁ আজি ভিডিঅ'টি। ওম নমঃ শিৱায় বুলি লিখিবলৈ নাপাহৰিব কমেণ্টত। আজি হৈছে 17 ফেব্ৰুৱাৰী মঙলবাৰ, আৰু 2026 বৰ্ষৰ এই 17 ফেব্ৰুৱাৰী অৰ্থাৎ আজি হ'বলৈ গৈ আছে বলয়গ্ৰাস সূৰ্যগ্ৰহণ। এই বলয়গ্ৰাস সূৰ্যগ্ৰহণৰ বিভিন্ন কথা মই আপোনালোকক জনাবলৈ ওলাইছোঁ। বিভিন্ন ধৰণৰ পঞ্জিকাত সময়বোৰ অকণমান বেলেগ বেলেগ হয়, কিন্তু মই চাই আছোঁ বৰ্তমান মদন গুপ্তাৰ পঞ্জিকা অনুসৰি আপোনাক সময়সূচী ক'বলৈ ওলাইছোঁ। এই বলয়গ্ৰাস সূৰ্যগ্ৰহণ আৰম্ভ হ'ব আবেলি অৰ্থাৎ দিনৰ ঘণ্টা 3:27। এই বলয়গ্ৰাস আৰম্ভ হ'ব 5:18। গ্ৰহণৰ মধ্যভাগ পাবগৈ 5:42 আৰু বলয়গ্ৰাস সমাপ্তি ঘটিব সন্ধিয়া 6:06। এতিয়া কথাটো হ'ল যে বলয়গ্ৰাস সূৰ্যগ্ৰহণ এয়া পূৰ্ণগ্ৰাস নহয়, আৰু আংশিকভাৱে বা খণ্ডভাৱে হোৱা সূৰ্যগ্ৰহণো নহয়। এতিয়া কথাটো হৈছে এই সূৰ্যগ্ৰহণৰ নীতি নিয়ম আমি বহুতেই জানো যে এইটো কৰিব পায়, এইটো কৰিব নাপায়। যিহেতু আপোনালোকে জানে যে ৰাশি ভাগ্য চেনেলত আপোনালোকে অকল আধ্যাত্মিক কথাই নহয়, বৈজ্ঞানিক ভিত্তিৰো কিছুমান কথা আপোনালোকে সদায় শুনিবলৈ পায়। আৰু সেই ক্ৰমকে মই আজিও অনুসৰণ কৰি ক'বলৈ ওলাইছোঁ যে এই সূৰ্যগ্ৰহণ হওক, চন্দ্ৰগ্ৰহণ হওক, আংশিক হওক, পূৰ্ণগ্ৰাস হওক, সকলোবোৰ আচলতে আমাৰ একেবাৰে সহজাত আমাৰ এক মহাজাগতিক পৰিঘটনা। অৱশ্যে আমি সকলোৱে বিশ্বাস কৰিবই লাগিব যে সূৰ্যৰ উপস্থিতি বা অনুপস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ জীৱ জন্তু, আমাৰ প্ৰাণী জগতৰ বিভিন্ন কথা নিৰ্ভৰ কৰে। সেয়েহে সূৰ্যগ্ৰহণ হোৱা নোহোৱাক লৈ বা সূৰ্যৰ উপস্থিতি থকা নাথাকাক লৈ আমি কিছু নীতি নিয়ম পালন কৰিবও লাগে কিছু ক্ষেত্ৰত। এতিয়া কথাটো হ'ল আজিৰ যিটো সূৰ্যগ্ৰহণ, এইটোৰ ক্ষেত্ৰত কিন্তু মই আপোনালোকক ক'বলৈ বিচাৰোঁ যে আপোনালোকে একেবাৰে চিন্তা নকৰিব, কাৰণ এই সূৰ্যগ্ৰহণটো ভাৰতবৰ্ষত সম্পূৰ্ণৰূপে অদৃশ্য। এই সূৰ্যগ্ৰহণ হ'ব আৰ্জেণ্টিনা দক্ষিণ অংশত, তাৰপাছত আপোনাৰ চিলি, দক্ষিণ আফ্ৰিকা, এণ্টাৰ্কটিকা, এনেকুৱা বিভিন্ন ঠাইত দেখা পোৱা যাব। আৰু যিহেতু সেইখিনি সময়ত, যিটো সময়ত সূৰ্যগ্ৰহণ আৰম্ভ হ'ব, আমাৰ ইয়াতে সন্ধিয়াই হ'ব, অৰ্থাৎ সূৰ্য অস্ত যাব। আৰু সেয়েহে ইয়াৰ প্ৰভাৱ আমাৰ শৰীৰত বা আমাৰ মন মগজুত তেনেকৈ বিশেষভাৱে নপৰে। আৰু সেয়েহে যিহেতু আমি সকলোৱে জানো যে সূৰ্যগ্ৰহণ বা চন্দ্ৰগ্ৰহণৰ কিছুমান ৰীতি নীতি থাকে, সেই ৰীতি নীতি ইয়াতে খুব বেছি আপুনি যদি পালন নকৰেও কোনো ধৰণৰ অসুবিধা নিশ্চয়কৈ নহয়। লগতে এই সূৰ্যগ্ৰহণ যিহেতু ইয়াত দেখাই পোৱা নাযায়, সেইকাৰণে সূতক কালৰো কোনো ইয়াৰ অস্তিত্ব নাই। এতিয়া কথাটো হ'ল সকলো বস্তু আমি অন্ধভাৱে বিশ্বাস কৰিলেই নহয়, চালি জাৰি চাব লাগে কিছুমান কথা। আৰু সেই মৰ্মে আজি মোৰ দৃষ্টিৰে মই ক'বলৈ বিচাৰিছোঁ আপোনালোকে নিশ্চিত মনে সদায় কৰি থকা কাম কাজ আপোনালোকে নিশ্চয়কৈ কৰিব পাৰে। কোনো ধৰণৰ গৰ্ভৱতী মহিলা হওক বা ৰোগী হওক, কোনো মানুহৰ ওপৰতে কোনো নিষেধাজ্ঞা নাই। আৰু সেয়েহে আপোনালোকে খুব সুন্দৰকৈ নিশ্চয়কৈ থাকিব বুলি আশা কৰিছোঁ। ধন্যবাদ।